মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আপোনাক কিন্তু মানিব লাগিব দেই। আপুনি যেতিয়াই ৰাজনৈতিকভাৱে হলটেকত পৰে নহয়, আপুনি মুছলমানৰ টাৰ্গেট কৰি কিছু বিদ্বেষমূলক কথা কৈ দিয়ে, পাঁচ খালাচ হৈ যায়। আপোনাক এই ক্ষেত্ৰত মানিব লাগিব। আপুনি কেনেকৈ সম্পূৰ্ণ মিছা কথা একেবাৰে সঁচা কথাৰ দৰে প্ৰকাশ কৰিব পাৰে? বাহ, আপোনাক কিন্তু এই ক্ষেত্ৰত মানিব লাগিব। আপুনি যে সম্পূৰ্ণ কথাবিলাক মিছা কৈ আছে, বহুতে গমেই নাপায়, সঁচা বুলি ধৰি লয়। এই অলপতে আপুনি এটা দিছে নহয়, এটা বম এটা দিছে নহয়। জুবিন গাৰ্গক হেনো অসমৰ মুছলমান অঞ্চলসমূহত আমন্ত্ৰণ জনোৱাৰ পৰিৱৰ্তে বাংলাদেশৰ গায়িকা এই মমতাজক আমন্ত্ৰণ জনোৱা হয়। আপুনি কৈ দিলে এটা মমতাজক আপোনাৰ অসমত প্ৰৱেশ কৰিবলৈ অনুমতি কোনে দিয়ে, সেই বিষয়টো কিন্তু আপুনি নকলে। আপুনি মাজে সময়ে বাংলাদেশত গৈ থাকে, মমতাজৰ সৈতে এটা সম্পৰ্ক গঢ়ি উঠিছে, সেই বিষয়ে কিন্তু আপুনি কৈ নিদিলে, কোনেও ধৰিব নোৱাৰিলে। কিন্তু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী হিয়াৰ আমঠি জুবিন গাৰ্গক আপুনি কিমান নেগলেক্ট কৰি দিলে, যে মুছলমানসকলে তেওঁক আমন্ত্ৰণ জনোৱা নাছিল, কৈ দিলে। আৰু বেলেগ ব্ৰেইন দি আপোনাৰ মানিব লাগিব। কিন্তু মই কওঁ, আপুনি শুনক, অসমৰ সংখ্যালঘু অঞ্চলসমূহৰ ভিতৰত শিক্ষিত অঞ্চল কলগেছিয়াত জুবিন গাৰ্গে আহি নিশা যাপন কৰি গৈছে। ইয়াত সংগীত অনুষ্ঠান অনুষ্ঠিত কৰি গৈছে। কলগেছিয়াৰ ঘাটে লাগি থকা গুণিয়ালগুৰিৰ ফুটবল খেলপথাৰত ইয়াৰ স্থানীয় যুৱকসকলৰ সৈতে ফুটবল খেলিছে। সংখ্যালঘু অঞ্চলসমূহৰ সৈতে জুবিন গাৰ্গৰ আছিল এক নিবিড় আত্মিক সম্পৰ্ক। সেই সম্পৰ্ক আপুনি বুজি নাপাব। আপুনি তাৰ সেইবোৰ ৰাজনীতি নকৰে নহয়, আপুনি কৰে হিন্দু মুছলমানৰ ৰাজনীতি। জুবিন গাৰ্গৰ অসমতো হিন্দু মুছলমানৰ ৰাজনীতি আছিল। জুবিন গাৰ্গ অসমতো আৰু হিন্দু মুছলমান এইবোৰ বিচাৰি পাবলৈ নাই। গতিকে আপোনাৰ অলপ ক্ষতি হৈছে। গতিকে আপুনি সেইখিনি ঠিক ঠাক কৰিবলৈ আপুনি অধিক মুছলিম বিদ্বেষ এটা মনোভাৱ পোষণ কৰি আছে বা প্ৰচেষ্টা এটা চলাই আছে, বেলেগ বস্তু। আপোনাক মানিব লাগিব। মমতাজৰ সৈতে কাৰ সম্পৰ্ক বেছি? আপুনি বাংলাদেশত গৈ থাকে, মমতাজক অসমত প্ৰৱেশ কৰা অনুমতি দিয়ে, কিন্তু আপুনি ডগটো ঠেলি আছে এটা সাম্প্ৰদায়িক মনোবৃত্তিৰে। আপুনি মুছলমানৰ গাত ডগবোৰ ঠেলিবলৈ প্ৰয়াস চলাই আছে। আপুনি প্ৰকৃতপক্ষে জুবিন গাৰ্গৰ অস্তিত্ব অনুভৱ কৰিব পৰা নাই। জুবিন গাৰ্গ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ অমূল্য সম্পদ। জুবিন গাৰ্গক হেৰুৱাইছো আমি অমূল্য সম্পদ হেৰুৱাইছো। তাত অকল মুছলমানৰ দৃষ্টিৰে মই ক'ব নিবিচাৰো, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে জুবিন গাৰ্গক ভাল পায়। জুবিন গাৰ্গ অসমৰ সাধাৰণ মানুহৰ প্ৰাণৰ শিল্পী। জুবিন গাৰ্গ কেৱল শিল্পী নহয়, জুবিন গাৰ্গ এগৰাকী মহান মানৱ বুলি ক'ব পাৰো। জুবিন গাৰ্গৰ অসমত হিংসা বিদ্বেষৰ আশ্ৰয় নাছিল। এই আপোনাৰ দৰে ৰাজনীতি কৰা আছিল নহয়। তেওঁ ৰাজনীতিৰ পৰা বহুত নিলগত আছিল। তেওঁ মানুহক শান্তি দিবলৈ প্ৰয়াস চলাইছিল। তেওঁ কৈছে নহয়, এই মানুহক দোষ দি পেলাই ভগৱানক পূজা কৰিলে কি হ'ব। এই কথাসমূহতো আপোনাৰ ক্ষেত্ৰত যথেষ্ট বিপৰীতমুখী কাম কৰিছে। আপুনি বেয়া পাইছে। জুবিন গাৰ্গক আপুনি অনুভৱ কৰিব নোৱাৰিলে। এইকেইদিন যিমানখিনি কৰিছে, জনসাধাৰণৰ ৰকত পৰা ভয়ত কৰিছে, অভিনয় কৰিছে। কাৰণ জুবিন গাৰ্গক যদি আপুনি অনুভৱ কৰিব পাৰিলেহেঁতেন, এই কথা ক'ব নোৱাৰিলেহেঁতেন যে জুবিন গাৰ্গক অসমৰ মুছলমান অঞ্চলসমূহত আমন্ত্ৰণ জনোৱা নাছিল। এই গোকাত মিছা কথাটো ক'ব নোৱাৰিলেহেঁতেন। জুবিন গাৰ্গ তেনে কোনো এলা পচা শিল্পী নাছিল। তেখেতে খুজি কোনো প্ৰগ্ৰাম বিচাৰিব লগা হোৱা নাছিল। তেওঁৰ উপৰ্যুপৰি প্ৰগ্ৰাম আছিল। তেওঁ জিৰণি লোৱাৰ সময় পোৱা নাছিল। প্ৰগ্ৰামসমূহ যথেষ্ট কৰ্তন কৰিবলগীয়া হৈছিল। জুবিন গাৰ্গক কোনেও গৈ পেলাই যে মাতিব, আমন্ত্ৰণ জনাব আৰু লগে লগে তাত আহি যাব, তেনেকুৱা এলাপচা ব্যক্তি নাছিল, এলাপচা শিল্পী নাছিল। আপুনি অনুভৱ কৰিব পৰা নাই। আপুনি কেনেকৈ অনুভৱ কৰিব? আপুনি থাকে সদায় হিন্দু মুছলমান লৈ ব্যস্ত, আৰু জুবিন গাৰ্গ আছিল মানৱতা লৈ ব্যস্ত। গতিকে আপুনি অনুভৱ কৰিব পৰা নাই। জুবিন গাৰ্গক অনুভৱ কৰিবলৈ শিকক।